স্বাগতম বন্ধুসকল, ছাটাই কৰিব কলেজৰ ঠিকাভিত্তিক শিক্ষকক। সোণোৱাল চৰকাৰৰ আন এক হঠকাৰী সিদ্ধান্ত। এই সম্পৰ্কে সংবাদ মাধ্যমত প্ৰচাৰিত হোৱা এটা বাতৰি আপোনালোকক মই এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। আপোনালোকে ইয়াৰ শিৰোনামটো পাই গম পাইছে যে মূলতঃ কি হ'ব পাৰে। আপোনালোকে বাতৰিটো চাওক। কৰ্মসংস্থাপন প্ৰদানৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে এতিয়া গ্ৰহণ কৰা কেতবোৰ হঠকাৰী সিদ্ধান্তৰ বাবে বহু শিক্ষিত শলঠেকত পৰিবলগীয়া হৈছে। কৰ্মসংস্থাপন প্ৰদান কৰাৰ বাদেই এতিয়া ঠিকাভিত্তিক কৰ্মৰত একাংশ শিক্ষিত লোকৰ কৰ্মসংস্থাপনৰ ওলোটাই কাঢ়ি লোৱাৰ সিদ্ধান্ত ল'বলৈ গৈছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে। চৰকাৰৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বাবে ৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানসমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈছে, যাৰ ফল ভোগ কৰিবলগীয়া হৈছে অসমৰ লক্ষাধিক শিক্ষাৰ্থী। এফালে চৰকাৰে উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ শ্লোগান দিয়ে আৰু আনফালে সংস্কাৰৰ নামত শিক্ষানীতিত আজব পৰিৱৰ্তনৰ নিৰ্দেশনা দিছে। অন্য কথাত উচ্চ শিক্ষানুষ্ঠানসমূহৰ অৱস্থা এতিয়া বাহিৰে ৰংচং ভিতৰি কৰাৰ বাতৰি সদৃশ। উল্লেখযোগ্য যে যোৱা 16 ফেব্ৰুৱাৰীত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ যুটীয়া সচিবে চৰকাৰী মহাবিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে যে মহাবিদ্যালয়সমূহত অনুমোদনহীন হিচাপে অৰ্থাৎ ঠিকাভিত্তিক কৰ্মৰত শিক্ষক আৰু কৰ্মচাৰীসকলক অনতিপলমে ছাঁটাই কৰিব লাগে। এই ক্ষেত্ৰত তৎকালীনভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে মহাবিদ্যালয়সমূহৰ পৰিচালনা সমিতি আৰু অধ্যক্ষসকল জগৰীয়া কৰা হ'ব। যিটো নিৰ্দেশনাক লৈ বিপাঙত পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু অনিশ্চয়তাত ভুগিছে ঠিকাভিত্তিক কৰ্মৰত অসমৰ একাংশ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী। উল্লেখযোগ্য যে অসম চৰকাৰে 1992 চনৰ পৰা মহাবিদ্যালয়সমূহত খালী হৈ থকা সহস্ৰাধিক শিক্ষকৰ পদ পূৰণ কৰা নাই। সেইদৰে মহাবিদ্যালয়সমূহত সহস্ৰাধিক অফিচ বিয়েৰাৰ, পিয়ন চকীদাৰ, মালি আদি পদ খালী হৈ আছে, যাৰ বাবে চৰকাৰী মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষই বহু কষ্টৰে উচ্চ শিক্ষানুষ্ঠানখন চলাবলগীয়া হৈছে। সমস্যাত পৰিহে পাঠদান প্ৰক্ৰিয়া তৎসত্ত্বেও মহাবিদ্যালয় কৰ্তৃপক্ষই উৎকৃষ্ট মানৱ সম্পদ গঢ় দিয়াৰ স্বাৰ্থত উপায়ন্তৰ হৈ একাংশ উচ্চ শিক্ষিত যুৱক যুৱতীক ঠিকাভিত্তিত নিয়োজিত কৰি পাঠদান প্ৰক্ৰিয়া চলাবলগীয়া হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলে গুণগত শিক্ষাৰ পৰা বঞ্চিত নহয়। এতিয়া অসমৰ প্ৰতিখন চৰকাৰী মহাবিদ্যালয়ত 30ৰ পৰা 50 গৰাকীকৈ এনে শিক্ষক শিক্ষয়িত্ৰী আছে। এওঁলোকৰ স্থায়ী সংস্থাপন নোপোৱা পৰ্যন্ত এক ন্যূনতম দৰমহাত কাম কৰি আছে। অনুৰূপ ধৰণে একাংশ অফিচ বিয়েৰাৰো মহাবিদ্যালয়সমূহত কাম কৰি আছে। এতিয়া অসমত শিক্ষা ব্যৱস্থাত ছেমিষ্টাৰ পদ্ধতিৰ সংযোজন আৰু আনফালে পৰ্যাপ্ত শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ। তাৰ মাজতে মহাবিদ্যালয় কৰ্তৃপক্ষই ঠিকাভিত্তিক নিয়োজিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওপৰতে নিৰ্ভৰশীল হৈ পাঠদান প্ৰক্ৰিয়া চলাই যাবলগীয়া হৈছে। অন্য কথাত তেওঁলোকৰ অবিহনে একোখন মহাবিদ্যালয় অচল অৱস্থাৰ সৃষ্টি হ'ব। এইসকল শিক্ষক শিক্ষয়িত্ৰীক আকৌ কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ মাচুলৰ পৰাই দৰমহা দি চলাবলগীয়া হৈছে। কিন্তু অসম চৰকাৰে মহাবিদ্যালয়ত অধ্যয়নৰত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ মাচুল বিনামূলীয়া কৰাত কৰ্তৃপক্ষ আন এক বিপাঙত পৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ মাচুল অসম চৰকাৰে মহাবিদ্যালয় কৰ্তৃপক্ষক অনুদান হিচাপে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকো প্ৰতি কাৰ্যকৰী নহ'ল। ফলত মহাবিদ্যালয় কৰ্তৃপক্ষ বিপাঙত পৰিছে, কাৰণ ছাত্ৰ ছাত্ৰীৰ মাচুলৰ পৰাই মহাবিদ্যালয় কৰ্তৃপক্ষই ঠিকাভিত্তিক কৰ্মৰত শিক্ষক আৰু অফিচ বিয়েৰাসকলক দৰমহা দিয়ে। চৰকাৰে এই ধনো মুকলি কৰি নিদিয়াত মহাবিদ্যালয় কৰ্তৃপক্ষই এইসকল শিক্ষকক দৰমহা দিব পৰা নাই। ফলত ঠিকাভিত্তিক কৰ্মৰত শিক্ষকসকলে দৰমহা নোপোৱা নিয়মিতভাৱে পাঠদান কৰা নাই আৰু ইয়াৰ প্ৰভাৱ পৰিছে ছেমিষ্টাৰ পদ্ধতিৰ শিক্ষা ব্যৱস্থাত। বৰ্তমান মহাবিদ্যালয়সমূহত দ্বিতীয়, চতুৰ্থ আৰু ষষ্ঠ শ্ৰেণী চলি আছে। অধিকাংশ মহাবিদ্যালয়ত স্থায়ী শিক্ষকৰ অভাৱ। কোনো বিভাগত একোখন মহাবিদ্যালয়ত এজনকৈ শিক্ষক আছে। গতিকে এজন শিক্ষকে সমান্তৰালভাৱে চলি থকা 3টা শ্ৰেণীত কেনেকৈ উপস্থিত থাকি পাঠদান কৰিব। এই অচল অৱস্থাটো সুচল কৰিছিল এই ঠিকাভিত্তিক শিক্ষকসকলে। এই সকলোবোৰ যদি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ছাঁটাই কৰিবলৈ লয়, তেন্তে শৈক্ষিক ব্যৱস্থাৰ কি অৱস্থা হ'ব সেয়া সহজেই অনুমেয়। আনহাতে একাংশ শিক্ষকক চৰকাৰে NRC কামত জড়িত কৰি ৰখাত এই ঠিকাভিত্তিক শিক্ষকসকলক লৈ মহাবিদ্যালয় কৰ্তৃপক্ষ নিৰ্ভৰশীল হৈ থাকিবলগীয়া হৈছে। ইয়াৰ মাজতে আকৌ অসমৰ শিক্ষা ব্যৱস্থাত আন এক সংযোজন হ'বলৈ গৈ আছে CBSE পাঠ্যক্ৰম, অৰ্থাৎ চইচ বেছড ক্ৰেডিট ছিষ্টেম CBCS চইচ বেছড ক্ৰেডিট ছিষ্টেম, পচন্দ ভিত্তিক মূল্যায়ন পদ্ধতি,
গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱৰ্তন কৰিবলৈ লোৱা শিক্ষা ব্যৱস্থাত শিক্ষকসকলে এনেদৰে জড়িত হ'ব লাগিব যে পচন্দৰ পাঠ্যক্ৰম নিৰ্ধাৰিত সময়ত সমাপ্ত কৰি শিক্ষকজনে নিজে পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰি বিশ্ববিদ্যালয়ত গুণগত মানৰ মূল্যায়ন কৰিব লাগিব। ব্যৱস্থাটো ভাল আৰু সৰ্বভাৰতীয় পৰ্যায়ত শিক্ষাৰ্থীসকলে ইয়াৰ বাবে শিক্ষা গ্ৰহণত সুবিধা পাব। কিন্তু যদি পৰ্যাপ্ত শিক্ষকেই নাথাকে তেন্তে কেনেকৈ পচন্দ ভিত্তিত মূল্যায়ন পদ্ধতি CBCS ফলপ্ৰসূ হ'ব? তাৰ মাজতে আকৌ সোণোৱাল চৰকাৰে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে ঠিকাভিত্তিক কৰ্মৰতসকলক ছাঁটাই কৰাৰ নিৰ্দেশনা দিয়াত অসমৰ শিক্ষা ব্যৱস্থাটো যে এক প্ৰকাৰ স্তব্ধ হৈ পৰিব সেয়া নিশ্চিত। বাতৰিটো মূলতঃ ইমানেই। এই বাতৰিটো প্ৰকাশ হৈছে 11 মাৰ্চত। মানসজ্যোতি দত্ত ডিব্ৰুগড়ৰ সাংবাদিক, তেখেতৰ ওচৰত কৃতজ্ঞতা জনাই মই বাতৰিটো আপোনালোকৰ কাৰণে পাঠ কৰি দিলোঁ। আজিলৈ ইমানটা সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ খা খবৰ আপোনালোকে চেনেলটোৰ যোগেদি পাই থাকিব। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ভিডিঅ'ৰ তলতে থকা যিটো ৰঙাকৈ ছাবস্ক্ৰাইব বুটান আছে তাতে আপোনালোকে প্ৰেছ কৰি থ'ব। প্ৰেছ কৰাৰ পিছতে যিটো বেল আইকন ওলায় তাতো প্ৰেছ কৰি থ'ব। তেতিয়া মই আপলোড কৰা বিভিন্ন ভিডিঅ'সমূহ আপোনালোকে ইউটিউব অ'পেন কৰাৰ লগে লগে পাবলৈ সক্ষম হ'ব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।